হয় মই উপস্থিত আছোঁ বৰপেটাৰ এটা সমৰ কলা অনুষ্ঠানৰ লগত যেহেতু দেশত মিনি লকডাউনৰ কাৰণে শিক্ষানুষ্ঠানবোৰ সম্পূৰ্ণভাৱে বন্ধ আছে আৰু এই বন্ধ থকা অৱস্থাত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে এই কোভিড প্ৰট'কলৰ সময়ত এই কোভিড পৰিস্থিতিৰ বাবে তেওঁলোকে বাহিৰ ওলাব পৰা নাই কিন্তু একাংশ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে নিজৰ শৰীৰ মানে ভালে ৰাখিবৰ কাৰণে শৰীৰ চৰ্চা অব্যাহত ৰাখিছে কোভিড প্ৰট'কলৰ সম্পূৰ্ণ নিয়ম মানি এই ক্ষেত্ৰত তেওঁলোকৰ অভিভাৱকসকলে ইচ্ছা কৰিছে যে দেশত যিহেতু পৰিস্থিতি মানে কৰোণাৰ কাৰণে ব্যাপক সংক্ৰমণৰ কাৰণে দেশত পৰিস্থিতি জটিল হৈছে এই ক্ষেত্ৰত যদি শৰীৰ আৰু মন ঠিক নাথাকে তেতিয়াহ'লে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে অসুবিধাৰ সন্মুখীন হ'ব কিন্তু এই ক্ষেত্ৰত ভিডিঅ'টো জানিছে দেখুৱাবলৈ চেষ্টা কৰিছে যে এই সমৰ কলা অনুষ্ঠানৰ যোগেদি কিছুমান ছাত্ৰ ছাত্ৰী এতিয়াও অব্যাহত ৰাখিছে তেওঁলোকৰ শৰীৰ ভালে ৰাখিবলৈ এই ক্ষেত্ৰত মই উপস্থিত আছোঁ বৰপেটা সমৰ কলাৰ ফুল কণ্টেক্ট কাৰাটে এছ'চিয়েশ্যনৰ লগত এই ক্ষেত্ৰত তেওঁলোকৰ মুখ্য প্ৰশিক্ষক মোৰ ওচৰত উপস্থিত আছে তেওঁৰ ফালৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু মানে দেশত মানে লকডাউন চলি আছে আৰু শিক্ষানুষ্ঠান সম্পূৰ্ণভাৱে বন্ধ আছে এই ক্ষেত্ৰত মানে ঘৰতে ছাত্ৰ ছাত্ৰীসকলে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু আপোনালোকে যিটো সমৰ কলাৰ যোগেদি ইয়াতে শৰীৰ চৰ্চা অব্যাহত ৰাখিছে এই ক্ষেত্ৰত আপুনি কি কয় হয় প্ৰথমতে প্ৰাজ্ঞিকক ধন্যবাদ জনাইছোঁ যোৱা বছৰ লকডাউনৰ পৰাই মানে খুলিছিল মাত্ৰ জাষ্ট আৰু বন্ধ হৈ গ'ল 2-3 মাহ খোলাৰ পিছত এইবাৰো এই এনেকুৱা চেম পৰ্যায় হৈছে আমি এতিয়া ঘৰতে থাকি তাৰমানে মানে ল'ৰা ছোৱালীগিলান বৰিং হৈ গৈছে তেনে অনলাইন ক্লাছৰ এটা ব্যৱস্থা কৰাইছিল কিন্তু সেইটো উপযোগী নোহোৱাৰ ফলত সপ্তাহত এদিন হ'লেও ইয়াতে ফিল্ডত অনা হয় সেই মৰ্মে আজিও আনিছোঁ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি ইয়াতে প্ৰেক্টিছ কৰাইছোঁ অলপ 2-1 ঘণ্টা এইটো যোগ ব্যায়ামখিনি সমৰ কলা বা যোগ ব্যায়ামখিনি থাকিলে ল'ৰা ছোৱালীৰ যথেষ্ট ইমিউনিটি পাৱাৰটো বাঢ়ে মই অভিভাৱকসকলক অনুৰোধ জনাওঁ যে যোগ ব্যায়াম ঘৰতে কৰিব পাৰে আপোনালোকে এই কোভিড প্ৰট'কলৰ মাজত যোগ ব্যায়াম কৰিলে কোভিড সম্পূৰ্ণ নিৰাপদ থাকিব পাৰে হয় তেখেতে জানিবলৈ দিছে এই যোগ ব্যায়াম যদি অব্যাহত ৰাখে তেতিয়াহ'লে তেওঁলোকৰ শৰীৰ তেওঁলোকৰ মন ভালে থাকিব আৰু এই যিহেতু দেশত পৰিস্থিতি ভয়ানক হৈছে কোভিডৰ কাৰণে এই ক্ষেত্ৰত যদি যোগ ব্যায়াম অব্যাহত ৰাখে তেতিয়াহ'লে আমি এই মহামাৰীৰ বিপক্ষে যুঁজ দিবলৈ সক্ষম হয় এই ক্ষেত্ৰত এইজন মানে এই এছ'চিয়েশ্যনৰ মানে কৰ্মী জড়িত হৈ আছে দাদা কওকচোন কি ক'ব এই ক্ষেত্ৰত মই প্ৰথমতে প্ৰাজ্ঞিকক ধন্যবাদ জনাইছোঁ আমাৰ সমৰ কলাৰ বিষয়ে সবিশেষ তথ্য ল'ব অহাৰ কাৰণে এই অনুষ্ঠানটো আজি এই প্ৰাংগণতে আজি 33 বছৰ কাল চলি আছে 1988 চনৰ পৰা আৰম্ভ সেই সময়ৰ পৰা মই জড়িত হৈছোঁ এই অনুষ্ঠানটোৰ লগত আৰু লগতে মই এই অনুষ্ঠানৰ এটা সময়ত মই প্ৰশিক্ষক ৰূপে কাম কৰিছোঁ বা শিক্ষা দি গৈছোঁ এই পৰিস্থিতি অতীতত বহু ভাল ধৰণে চলিছিল এতিয়া যোৱাবাৰ 19 এই কোভিড পৰিস্থিতিৰ কাৰণে আমাৰ এই গোটেইখিনি বেয়া হৈ যাব লগা হৈছে যাৰ কাৰণে ল'ৰা ছোৱালীৰ প্ৰেক্টিছত বহুত অসুবিধাই দেখা দিছে কিন্তু তাৰ উপৰিও ঘৰুৱাভাৱে অভিভাৱকবিলাকে নিজাকৈ প্ৰেক্টিছ কৰাই আছে কিন্তু বৰ্তমান আমি কোভিড পৰিস্থিতি যিখিনি আমাৰ প্ৰট'কল আছে প্ৰট'কলখিনি মানে ষ্টুডেণ্টখিনিক আমি ডিষ্টেঞ্চ অটুট ৰাখি এই প্ৰেক্টিছখিনি আমি ৰাখি আছোঁ আৰু বৰ্তমান আৰু ইয়াৰ জৰিয়তে শৰীৰৰ ইমিউনিটি বৃদ্ধি হয় আৰু ইমিউনিটিৰ লগতে বা ইয়াৰ লগত যোগো আমাৰ জড়িত আছে প্ৰাণায়াম জড়িত আছে গোটেইখিনি আমাৰ ইয়াত কৰা হয় এই ব্যৱস্থাখিনি কৰিছোঁ আৰু তাৰ কাৰণে আমি সদায় বৰ্তমানৰ পৰা আমি আৰু আগলৈ গোটেইখিনি আমি সুস্থভাৱে আৰু কোভিড প্ৰট'কল মানি আমি কামখিনি চলাই নিম বা আমি ট্ৰেইনিংটো চলাই নিম যাতে শৰীৰ ইমিউনিটি ঠিক থাকে লগতে আমাৰ শিক্ষাটো ঠিক থাকে কাৰাটেৰ সমৰ কলাৰ এইখিনি কৈ মই প্ৰাজ্ঞিকক ধন্যবাদ জনালোঁ হয় তেখেতে জানিবলৈ দিছে যে এই সমৰ কলাৰ যোগেদি যি যোগ ব্যায়াম আছে এই যোগ ব্যায়াম অব্যাহত ৰাখিলে দেহৰ ইমিউনিটি পাৱাৰটো বাঢ়ি থাকে আৰু এই ক্ষেত্ৰত যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ উঠি অহা বয়সত এই সমৰ কলাই তেওঁলোকৰ সুদূৰ ভৱিষ্যতৰ কাৰণে শৰীৰত বহুখিনি প্ৰভাৱ পেলাব বুলি তেওঁ জানিবলৈ দিছে এই ক্ষেত্ৰত এজন অভিভাৱক আমাৰ মাজত উপস্থিত আছে আচ্ছা বাইদেউ কওকচোন যিহেতু আপোনাৰ মানে ল'ৰা নাইবা ছোৱালী ইয়াতে আছে কি ক'ব এই ক্ষেত্ৰত আপুনি প্ৰথমে প্ৰাজ্ঞিকৰ সাংবাদিকসকলক ধন্যবাদ জনাইছোঁ আৰু মোৰ ছোৱালী আছে ইয়াতে আৰু ইয়াতে মইতো সকলোকে মানে কওঁ আৰু যে আহক সকলোৱে শিকক কাৰণ এইটো নিজৰ কাৰণেই ভাল শৰীৰ চৰ্চাটো নিজৰ কাৰণে ভাল আৰু আমি কোভিড প্ৰট'কলটো মানি মাস্ক লগাই চেনিটাইজাৰ লগাই এইখিনি মানে লৈ আহিছোঁ আৰু প্লাছ ইয়াতে কৰি আছে আৰু ডিষ্টেঞ্চ মেইনটেইন কৰি আছে সিহঁতে আৰু সিহঁতৰ কাৰণে ভাল কাৰণে আজি লৈ আহিছোঁ ধৰক আৰু ঘৰতো তাৰমানে একদম থাকিব নোৱাৰা হেন হৈ গৈছে মানে ঘৰত বহি ঠিক তেনেকৈ আৰু ইয়াতে আহিলে অলপ মনটোও ভাল লাগে আৰু শৰীৰ চৰ্চাটো হৈ থাকে সেইকাৰণে ইয়াতে লৈ আহিছোঁ আৰু
হয় তেখেতে জানিবলৈ দিছে যে নিজৰ মানে সন্তান তেওঁ ইয়াতে জড়িত হৈ আছে আৰু তেওঁ এজন মাতৃ হিচাপে তেওঁ ইয়াকে জানিবলৈ দিছে যে এই শৰীৰ চৰ্চা অব্যাহত ৰাখিলে কেনেকৈ দেহ মন সুস্থ ৰাখিব পাৰি এই ক্ষেত্ৰত তেওঁ আমাক জানিবলৈ দিছে এই ক্ষেত্ৰত ভিডিঅ' জানি দিছে সামগ্ৰিক এই সমৰ কলাৰ পৰিৱেশ তেওঁ দেখাবলৈ চেষ্টা কৰিব Hut.